So hello everyone, এইটো হ'ল ক্লাছ 10ৰ ফাৰ্ষ্ট ইউনিটৰ ইংলিছৰ কুৱেশ্যন পেপাৰ। চ' এই কুৱেশ্যন পেপাৰটো 2026 2027ৰ হয়, মানে এইবাৰৰ হয়। চ' এই ভিডিঅ'টোত আমি এই কুৱেশ্যন পেপাৰটো চাম যে ইজি আহিছে নে হাৰ্ড আহিছে। চ' এইটো যিটো তোমালোকৰ কুৱেশ্যন পেপাৰটো আছে এইটো 50 মাৰ্কছৰ হয়, 2 ঘণ্টাৰ আছিল 50 মাৰ্কৰ। চ' এতিয়া এই কুৱেশ্যন পেপাৰটো আমি চাম। চ' তোমালোকে লগে লগে চাই যাবা আৰু সলভ কৰি যাবা কুৱেশ্যন পেপাৰটো হাৰ্ড আহিছে নে ইজি আহিছে। চ' তোমালোকে কমেণ্ট বক্সত জনাবা। চ' প্ৰথমতে তোমালোকৰ MCQ দিছে। চ' প্ৰথমতে দিছে MCQ 1 নম্বৰত ৰিড দ্য ফলোয়িং ষ্টেটমেণ্টছ উইথ ৰেফাৰেঞ্চ টু এ লেটাৰ টু গড এণ্ড চুজ দ্য কাৰেক্ট অপশ্যনছ। ঠিক আছে, তাৰপিছত তোমালোকে অপশ্যনটো পঢ়ি যোৱা। তোমালোকে কুৱেশ্যনটো পঢ়ি যোৱা। ষ্টেটমেণ্ট 1 যে এ প্লেগেও অফ লেকাৰ্ছ উড হেভ টোটেলি damaged lenses cornfield. Statement 2 a hailstorm partially destroyed lenses cornfield. So tarpisot option this is option. So option this option A statement 1 is true and statement 2 is false. Tarpisot option B this statement 1 is false and statement 2 is true. Tarpisot statement C this option C this both statement 1 and statement 2 are true. D this both statement 1 and statement 2 are false. So A to hobo option A শুদ্ধ উত্তৰ তোমালোকৰ ইয়াত কারেক্ট অপশন টু হ'ব তোমালোকৰ A statement 1 is true and statement 2 is false. So এটো হ'ব রাইট আনসার। তাৰপিছত 2 নম্বৰ কোৱেশ্চনটো চোৱা। সো 2 নম্বৰ কোৱেশ্চনটো হ'ল which of the following best describes the mood of a tiger in the zoo as compared with one in the jungle. So ইয়াত option দিছে A, option A to পঢ়ি যোৱা suppressed rage jungle absolute freedom. তাৰপিছত option B দিছে quiet rage jungle curtailed freedom. option C দিছে no rage jungle full of rage. তাৰপিছত D দিছে কি natural terror jungle helpless confinement. So এইটো তোমালোকৰ অপশ্যন তোমালোকৰ ৰাইট আনসাৰটো হ'ব A suppressed rage jungle absolute freedom. সো এতিয়া কথাটো হ'ল এটা এটাকে যদি প্ৰশ্ন আমি ক'বলৈ যাওঁ সো কুৱেশ্যন তোমালোকৰ ভিডিঅ'টো বহুত দীঘল হৈ যাব, তোমালোকৰ বৰিং লাগিব। সো তোমালোকে লগে লগে লিখি যাবা আৰু সলভ কৰি যাবা আৰু শুদ্ধ উত্তৰটো মই কৈ থাকিম হে। সো 1 May 10 1994 সাউথ আফ্ৰিকা witnessed the installations of its first. So ইয়াৰ শুদ্ধ উত্তৰটো অপশ্যন চোৱা চাৰিটা দিছে, তোমালোকে অপশ্যনবিলাক চাই লোৱা। সো ইয়াৰ ভিতৰত তোমালোকৰ শুদ্ধ উত্তৰটো হ'ব বি ডেমক্ৰেটিক এণ্ড নন ৰেচিয়েল গভৰ্ণমেণ্ট, এইটো হ'ব শুদ্ধ উত্তৰ। তাৰপিছত তোমালোকৰ 4 নম্বৰ দিছে 4 নম্বৰ কুৱেশ্যনটো চোৱা ফৰ আমান্দা লাইফ ইন এ টাৱাৰ ইজ ডেজ এণ্ড ডেজ। ঠিক আছে, ইয়াত মানে খালী ঠাইত কি লিখিব লাগিব তোমালোকৰ শুদ্ধ উত্তৰটো হ'ব ট্ৰাইংগল এণ্ড ৰেৰ। সো ইয়াত মই অকল কুৱেশ্যনটো কম আৰু কাৰেক্ট অপশ্যনটো কম, তোমালোকে মিলাই যাবা। তাৰপিছত 5 নম্বৰত চোৱা চুজ দ্য কাৰেক্ট টেন্স ফ্ৰম অফ দ্য ভাৰ্বছ আলিশা ডেজ দ্য অটোগ্ৰাফি লং টু ফ্ৰীডম since morning but she days only 3 chapters so far. So ইয়াৰ শুদ্ধ উত্তৰটো হ'ব তোমালোকৰ বি অপশ্যন বি হ'ব শুদ্ধ উত্তৰ has been reading has read. তাৰপিছত তোমালোকৰ 6 নম্বৰ কুৱেশ্যনটো চোৱা। 6 নম্বৰ কুৱেশ্যনটো চুজ দ্য কাৰেক্ট অপশ্যন to fill in the blanks. I met days of friends in New Delhi but I have kept in touch only with days of them. So ইয়াৰ শুদ্ধ উত্তৰটো হ'ব তোমালোকৰ ডি মেনি এ ফিউ। তাৰপিছত তোমালোকৰ 7 নম্বৰত আহিলোঁ আমি। 7 নম্বৰ কুৱেশ্যনটো চোৱা 7 নম্বৰ ডেজ আই হেভ অলৱেজ ন'ন ডেট ইটছ গ্ৰেটেষ্ট ৱেল্থ ইজ ইটছ পিপল ফাইনাৰ এণ্ড ট্ৰুৱেৰ দেন দ্য পুৰেষ্ট ডায়মণ্ডছ। চ' তোমালোকে এইবিলাক চাই অপশ্যনবিলাক ঠিক কৰাই আছে, তোমালোকে চাই লোৱা। এইটো হ'ব অপশ্যন এ কাৰেক্ট আনচাৰ। তাৰপিছত 8 নম্বৰটো হ'ব 8 নম্বৰ যিটো কুৱেশ্যন আছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বি। তাৰপিছত তোমালোকৰ 9 নম্বৰ যিটো আছে 9 নম্বৰ তোমালোকৰ শুদ্ধ উত্তৰটো হ'ব চি। তাৰপিছত তোমালোকৰ 10 নম্বৰ কুৱেশ্যনটো আছে 10 নম্বৰ কুৱেশ্যনৰ শুদ্ধ উত্তৰটো হ'ব এ। তাৰপিছত তোমালোকৰ আৰু কি দিছে ছেকশ্যন বি দিছে, কুৱেশ্যনবিলাক চাই লোৱা। কুৱেশ্যন দিছে 11 নম্বৰত হোৱাট ৰোলছ ডাজ আমান্দা প্লে ইন হাৰ ইমেজিনাৰী ৱৰ্ল্ড এজ
ডেপিক্টেড ইন দ্য পোয়েম আমান্দা, এইটো 2 মাৰ্কছৰ হয়। 12 নম্বৰত দিছে কুৱেশ্যন দিছে তোমালোকে চাই লোৱা আৰু লগে লগে সলভ কৰি যাবা কুৱেশ্যন পেপাৰবোৰ। সো এইখিনিলৈকে তোমালোকৰ কুৱেশ্যন পেপাৰটো আছিল। সো কুৱেশ্যন পেপাৰটো তোমালোকে সলভ কৰিবা আৰু কুৱেশ্যন পেপাৰটো হাৰ্ড আহিছিল নে ইজি আহিছিল কমেণ্ট বক্সত জনাবা আৰু চেনেললৈ নতুন আহিলে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। ঠিক আছে, থেংকছ ফৰ ৱাচিং।